নমস্কাৰ, মই ডক্টৰ বিজু কুমাৰ শৰ্মা, টংলা টাউন, ওদালগুৰি, এজন হোমিওপেথিক ডক্টৰ। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগতে কেইটামান চেনেল ইউটিউব চেনেলত মই আগতে কেইটামান হোমিওপেথিকৰ ওপৰত ভিডিঅ' বনাইছোঁ, যিটো আপোনালোকে হয়তো পাইছে। আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকে যথেষ্ট ভাল লাগিব। হোমিওপেথিকৰ ওপৰত আমি হোমিওপেথিক পেচেণ্ট কেনেকৈ চাব পাৰোঁ, কেনেকৈ চাব লাগে, বা আমি কেনেকৈ এটা হোমিওপেথিক প্ৰপাৰ ছিষ্টেমত চালে আমি সফলমণ্ডিত হওঁ। মই আজি প্ৰেক্টিছ লাইফত প্ৰায় মোটামুটি 25 বছৰ হ'ল। এই 25 বছৰত মোৰ যি অভিজ্ঞতা, মই ডাঙৰ আমাৰ মহামান্য হেনিমেন ডক্টৰ চেমুৱেল খ্ৰীষ্টিয়ান ফ্ৰেডৰিক হেনিমেন, ডক্টৰ বগাৰ CM বগাৰ, বনিংহাউচেন, এইবিলাক মই তেওঁলোকৰ যিবিলাক গাইডলাইন বা তেওঁলোকৰ কিতাপ পত্ৰ এইবিলাক পঢ়ি মই মোৰ প্ৰেক্টিকেল লাইফ আৰম্ভ কৰিছিলোঁ। ষ্টিল নাও মই এতিয়াও কৰি আছোঁ। গতিকে মই আশা কৰোঁ যে আমাৰ যিখিনি হোমিওপেথিক ডক্টৰ আছে তেওঁলোকে যথেষ্ট এই ছিষ্টেমত গ'লে তেওঁলোকৰ গাইডলাইন ফ'ল' কৰিলে লাভদায়ক হ'ব। এতিয়া কথা হ'ল কি, আমাৰ ওচৰত যেতিয়া এটা পেচেণ্ট আহিব, আমি মেক্সিমাম টাইম পেচেণ্টটো কি কৰিব লাগে, কেছ টেকিং কৰিব লাগে। তো কেছ টেকিং হৈছে পেচেণ্টৰ আমি ডিটেইলছ ল'ব লাগে। ছাপ'জ এটা পেচেণ্ট আহিল, পেটৰ বিষ লৈ আহিল, যে মোৰ পেটৰ বিষ হৈছে, এনেকৈ আহিল, তেতিয়া আমি পেচেণ্টৰ কেছ টেকিং কৰিব লাগিব। এতিয়া কেছ টেকিঙত মহামান্য আমাৰ ডাঙৰ যিখিনি হোমিওপেথিকৰ প্ৰতিষ্ঠাপক, তেওঁলোকে হোমিওপেথিকৰ কিছুমান গাইডলাইন দিছে। সেইবিলাকক আমি ফ'ল' কৰিলে, মানিলে আমি যথেষ্ট সফলমণ্ডিত হ'ব পাৰিম বুলি মই আশা কৰিছোঁ, আৰু মই ছাকচেছফুল হৈছোঁ বাৰু। এতিয়া কথা হৈছে, যেতিয়া আমাৰ পেচেণ্ট এটা ওচৰত আহিব, মেইনলি আমি কি কৰিব লাগে, চিফ কমপ্লেইন কি, বেমাৰটো মেইন বেমাৰ কি লৈ আহিছে, চিফ কমপ্লেইন মানে মেইন বেমাৰটো কি হয়। গতিকে ছাপ'জ পেটৰ বিষ লৈ আহিল, সেইটো হ'ল আমাৰ মেইন বেমাৰ। এতিয়া কথা হ'ল, যিটো আমাৰ গাইডলাইনত বা তেওঁলোকে যিবিলাক কৈ গৈছে, সেই হিচাপত আমি কি কৰিব লাগে, যে পেচেণ্টৰ আমি প্ৰথমতে কজেশ্যন ল'ব লাগে, চাইড ল'ব লাগে, লোকেশ্যন ল'ব লাগে, কেৰেক্টাৰ অফ পেইন ল'ব লাগে, তাৰপিছত আমি ডিউৰেশ্যন অফ পেইন এইটো ল'ব লাগে, তাৰপিছত সেন্সেশ্যন ল'ব লাগে, মডালিটিছ ল'ব লাগে, লাষ্টলি আমি কনকমিটেণ্ট ল'ব লাগে। তাৰপিছতো আৰু বহুখিনি আমাৰ ছিষ্টেম হয়। সেইকাৰণে আমাৰ কেছ টেকিং প্ৰচেছটো অলপ দীঘলীয়া হয়, যদিও আমি কেছ টেকিংটো কৰিবই লাগে। এজ এ হোমিওপেথিক ডক্টৰ, কেছ টেকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু কেছ টেকিং আমি দেখিছোঁ যে কেছ টেকিং নহ'লে আমাৰ কেছটো ছাকচেছফুল নহয়। গতিকে নহওক, এতিয়া 1 নম্বৰ কথা কি, কজেশ্যন মানে কাৰণ। এতিয়া পেচেণ্টটো পেটৰ বিষত আহিলে, আজি 5 দিন ধৰি পেটৰ বিষ হৈ আছে, ক'ৰবাত দেখাইছে, ভাল হোৱা নাই, বা হয়তো ডাইৰেক্ট মোৰ তাতে আহিছে এজ এ ডক্টৰ হিচাপে। এতিয়া পেচেণ্টটোৰ যদি পেটৰ বিষ হৈ আছে, তেতিয়া আমি পেচেণ্টটোক সুধিব লাগিব যে কি কাৰণত হ'ল, যে কিবা ঠাণ্ডা বস্তু খাইছিলে নেকি, বা কিবা খোৱা লোৱা গণ্ডগোল কৰিছে নেকি, বা ক'ৰবাত দুখ পাইছে নেকি, সেইটো আমাৰ কজেশ্যন। নেক্সট আহি গ'ল আমাৰ চাইড। চাইডটো কি হ'ল, যে আমাৰ বডিটো ৰাইট চাইড লেফ্ট চাইড আছে, গতিকে কোন চাইডত হৈছে, ৰাইট চাইড নে লেফ্ট চাইড, সেইটো হ'ল আমাৰ চাইড। এতিয়া লোকেশ্যন মানে কোনটো ঠাইত হৈছে। এতিয়া ধৰক পেটতে হৈছে, পেটৰ বুলি কওঁতে তল পেটত হৈছে, লোৱাৰ এবডমেন, সেইটো আমি চাব লাগিব। গতিকে এইটো হ'ল আমাৰ লোকেশ্যনছ। নেক্সট যদি আমি চালোঁ যে পেইনটো আপোনাৰ কিমান সময় থাকে, কি কেৰেক্টাৰ অফ পেইনটো কৈছোঁ, কেৰেক্টাৰ অফ পেইনটো, বিষটো কেনেকুৱা, যে জ্বলি থাকে নে, বেজি দি সানাৰ নিচিনা সানি থাকে, নে কিবা বগাই থকা যেন লাগে, নে কিবা ক্ৰেম্পিং টাইপ বিষটো কৰে, বহুত ধৰণৰ বিষ আছে। সেইবিলাক আমি কেৰেক্টাৰ অফ পেইনৰ জৰিয়তে আমি পেচেণ্টৰ পৰা লৈ ল'ব পাৰিম। নেক্সট আছে ডিউৰেশ্যন অফ পেইন, যে বিষটো হৈছে, এই বিষটো কিমান সময় থাকে, যে আমাৰ ছিষ্টেমত আছে পেইন কামছ ছাডেনলি এণ্ড গোজ ছাডেনলি, পেইন কামছ ছাডেনলি, গোজ গ্ৰেজুৱেলি, পেইন কামছ গ্ৰেজুৱেলি, গোজ ছাডেনলি, এইবিলাক আমাৰ চিমটমছ আছে, যে বিষটো তৎক্ষণাৎ হয়, লাহে লাহে কমি যায়, আৰু লাহে লাহে বহুত ওপৰলৈ বিষটো যায়, যে বিষটো ক'ৰবাত 5 মিনিটমান থাকে, আৰু বিষটো হয়তো অনবৰতে থাকে।
গতিকে আমি যিটো অনবৰত থাকে একিং পেইন বুলি কওঁ বা কনষ্টেণ্ট পেইন বুলি কওঁ গতিকে একিং পেইন কনষ্টেণ্ট পেইন বা শ্বৰ্ট ডিউৰেশ্যন পেইন এইবিলাকো আমাক দৰকাৰ নেক্সট আমি সেন্সেশ্যন যে বিষটো হয় যেতিয়া বিষটো হয় কেনেকুৱা সেন্সেশ্যন হ'ব পাৰে মানে অনুভৱ কেনেকুৱা হয় যে মোৰ বিষটো এনেকুৱা হৈছে যেন মই মৰি যাম নেকি সেইটোকে মানসিক লক্ষণ এটাও হ'ব পাৰে যে বিষ হৈছে কেনেকুৱা হৈছে যে সেন্সেশ্যন এনেকুৱা হৈছে যেন মোৰ পায়খানাহে লাগিব নেকি নে পেচাবে লাগিব নেকি কিন্তু বিষৰ কাৰণে কি হৈছে আমাৰ অনুভৱ যে পায়খানা লাগিব নেকি পেচাব লাগিব নেকি বমিহে কৰিম নেকি গতিকে এইবিলাক আমাৰ দৰকাৰ ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ হোমিঅ'পেথিক কেছ টেকিং গতিকে তাৰপিছত আমি আৰু এটা বস্তু ল'ব লাগিব এইটো হৈছে যে আমাৰ মডালিটিছত আমাৰ কি আহিব যে মডালিটিছ মানে কি হৈছে যে বেমাৰটো কি কৰিলে বাঢ়ে কি কৰিলে কমে মানে বাঢ়াটোক আমি ইংলিছত কৈছোঁ এগ্ৰাভেশ্যনছ আৰু কমাটোক কৈছোঁ আমি এমিউলেশ্যন ছাপ'জ যে বহুত যেতিয়া পেটটো বিষাই থাকিলে পেচেণ্টটো যদি থিয় হৈ থাকে পেটৰ বিষটো বাঢ়ে খোজকাঢ়িলে বাঢ়ে কিন্তু বহি থাকিলে আৰু কমে আৰু প্লাছ কি হয় যে কিছুমানে কি কৰে যে গাৰুটো যদি পেটত হেঁচা মাৰি লয় তেতিয়া কমে বা কিছুমানে ৱাৰ্ম এপ্লিকেশ্যন বা গৰম সেক ল'লেও কমে কিছুমানে পেটটো পেলায় মানে পেটটো উবুৰি কৰি ঘুমাই দিলে বা শুই দিলেও বিষটো অলপ কম পায় গতিকে তাক কৈছে মানে কম পোৱাটো কৈছে এমিউলেশ্যনছ আৰু খোজকাঢ়িলে বহি থাকিলে যে বিষায় বেছিকৈ সেইটো কৈছে এগ্ৰাভেশ্যনছ গতিকে হোমিঅ'পেথিকত বহুত দৰকাৰ হয় ভেৰি ইম্পৰ্টেণ্ট ফৰ হোমিঅ'পেথিক প্ৰেক্টিছ অৰ প্ৰেক্টিশ্যনাৰ টু ছাকচেছফুল এ কেছ ইন হোমিঅ'পেথি গতিকে হোমিঅ'পেথিক ছিষ্টেমত আমি ছাকচেছফুল হোৱাৰ কাৰণে খুব এটা দৰকাৰ আছে আমাৰ এইবিলাক মানে মহামান্য যিবিলাক আমাৰ ডাঙৰ মানে হোমিঅ'পেথি আৱিষ্কাৰক তেওঁলোকৰ ৰুল ৰেগুলেশ্যনটো ফ'ল' কৰিলে আমি ধুনীয়া এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ম গতিকে এইবিলাক মডালিটিছ ক'লোঁ মই এতিয়া কনকমিটেঞ্চ মানে কি যিটো চিফ কমপ্লেইন পেচেণ্টৰ মেইন বেমাৰটো যেতিয়া পেটৰ বিষ আছে চিফ কমপ্লেইনৰ লগত কনকমিটেণ্ট বুলি কৈছে কনকমিটেণ্ট মানে কি হ'ল যে পেটৰ বিষটো যেতিয়া তেওঁ আৰম্ভ হ'ল পেটৰ বিষটো আৰম্ভ হ'লে কি হয় বুলি ক'লে যে বমি হৈ যায় বমিও কৰি দিয়ে বা কিছুমানে বমি লাগে কিছুমানে বমি কৰি দিয়ে পেটৰ বিষৰ কাৰণে হ'ল আৰু কিছুমানে পেটৰ বিষৰ কাৰণে কি হয় মাথাটো ঘূৰাই লাগে বা কিছুমানে পেটৰ বিষৰ কাৰণে মূৰৰ বিষ হ'ব পাৰে গতিকে এইবিলাক হৈছে কনকমিটেঞ্চ তাৰমানে সেইটোৰ পৰা অন্য কিছুমান বেমাৰৰ সৃষ্টি আৰম্ভ গতিকে হ'বই পাৰে এটা বেমাৰৰ পৰা অন্যান্য বহু ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে এইবিলাক হৈছে আমাৰ কনকমিটেণ্ট চিমটমছ গতিকে এজ এ হ'ল আমি যদি কজেশ্যন চাইড লোকেশ্যন কেৰেক্টাৰ অফ পেইন ডিউৰেশ্যন অফ পেইন সেন্সেশ্যন মডালিটিছ আৰু কনকমিটেণ্ট এইবিলাক গোটেই আমি মানে তন্নকৈ যদি আমি পেচেণ্টৰ পৰা লৈ লওঁ আৰু পেচেণ্টৰ পৰা লৈ আমি কেছ টেকিং ফৰ্মেটত ধুনীয়াকৈ বনাই লোৱাৰ পিছত আমি আৰু ছিষ্টেম আছে মই আগৰ ভিডিঅ'ত কৈছোঁৱে মই হোমিঅ'পেথিক ছফ্টৱেৰ আছে মোৰ তাত আৰু এই ছফ্টৱেৰ এনালাইচিছৰ জৰিয়তে মই যথেষ্ট ছাকচেছফুলো হৈছোঁ ৰাডাৰ ছফ্টৱেৰ আছে আৰু জুমিও ছফ্টৱেৰো আছে মোৰ আজি ছফ্টৱেৰতে মই প্ৰায় প্ৰেক্টিছ কৰাটো মোৰ বহু বছৰ হ'ল ছফ্টৱেৰৰ জৰিয়তে মোটামুটি 2007-08 চনৰ পৰা মই ছফ্টৱেৰ প্ৰেক্টিছ কৰোঁ ছফ্টৱেৰৰ জৰিয়তে হোমিঅ'পেথিক পেচেণ্টৰ মানে এনালাইচিছ কৰোঁ গতিকে এই যে এনালাইচিছটো ছফ্টৱেৰৰ জৰিয়তে সুবিধা হয় এইখিনি বস্তু আমাক লাগিবই ইন কেছ অফ একুইট ডিজিজ নতুন বেমাৰীৰ ক্ষেত্ৰতো লাগিব ইন কেছ অফ ক্ৰনিক ডিজিজ পুৰণি বেমাৰীৰ ক্ষেত্ৰতো আমাক লাগিব কাৰণ এইখিনি মেইন বস্তু লাগিবই তাৰপিছত আমি অন্যান্য কিছুমান আছে সেইবিলাকত আমি যাম সেইখিনি গোটেইখিনি আজি নকওঁ মই আগতে কৈছোঁৱে নিশ্চয় কিজানি গতিকে মেইনলি কিন্তু এইকেইটা বস্তু কজেশ্যন চাইড লোকেশ্যন কেৰেক্টাৰ অফ পেইন ডিউৰেশ্যন অফ পেইন সেন্সেশ্যন মডালিটিছ কনকমিটেণ্ট এইখিনি কিন্তু আমাৰ একুইট ডিজিজ আৰু ক্ৰনিক ডিজিজ দুটাৰ ক্ষেত্ৰত লাগিবই আৰু এইখিনি যদি আমি নলওঁ মই যিখিনি প্ৰেক্টিকেল নলেজ যিখিনি মোৰ প্ৰেক্টিছ লাইফৰ পৰা মই গম পাইছোঁ এইখিনি যদি আমি নলওঁ আমি হয়তো ছাকচেছফুল নহ'ম গতিকে মই
এইখিনি মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই এইখিনি কথা মোৰ কলিগছ বা মোৰ লগৰ হোমিওপেথিকৰ বন্ধু বান্ধৱসকল বা যিখিনি মোৰ ইউটিউব চেনেলৰ ফ্ৰেণ্ডছ আছে এইখিনিক মই এইখিনি এটা বস্তু এটা মানে জনাব বিচাৰিছিলোঁ যে হোমিওপেথিকৰ এনেকুৱা কিছুমান আমাৰ নলেজ বহুতৰে থকাটো দৰকাৰ যে হোমিওপেথিক এনেকৈ প্ৰেক্টিছ কৰিলে ভাল যিহেতু আমি ছাকচেছফুল হ'ব পাৰোঁ এই ছাকচেছফুল হ'ব লাগিলে আমাৰ এইবিলাক বস্তু আমি মানিব লাগিব তাৰপিছতো বহুত বস্তু আছে কিন্তু লাষ্টলি আমি এটা বস্তু মোৰ প্ৰেক্টিকেল লাইফত আৰু এটা বস্তু আছে সেইটো মই কৈ যাওঁ যে থাৰ্মেল বুলি বস্তু আছে তাতে আমি 3টা বস্তু লওঁ তে হট চিলি এম্বিথাৰ্মেল তাৰমানে পেচেণ্টটো অত্যন্ত গৰম কাতৰ হ'ব পাৰে অত্যন্ত ঠাণ্ডা কাতৰ হ'ব পাৰে আৰু পেচেণ্টটো অত্যন্ত মানে কি এম্বিথাৰ্মেল গৰমতো গৰম বেছি ঠাণ্ডাতো ঠাণ্ডা বেছি গতিকে এইবিলাক বস্তু আমি পেচেণ্টৰ পৰা ল'ব লাগে আৰু এজ এ টোটেলিটি অফ চিমটমছ হোমিওপেথিকটো হৈছে টোটেলিটি অফ চিমটমছ হোমিওপেথিকৰ যেতিয়া এটা প্ৰেক্টিছ লাইফত আমি সোমাওঁ বা হোমিওপেথিকত এটা পেচেণ্টৰ লগত কেছ টেকিঙত বহোঁ তেতিয়া আমি হেড টু ফুট আমি যিমান চিমটমছ আছে চব ল'ব লাগিব আৰু টোটেলিটি কৰিব লাগিব আৰু টোটেলিটি কৰাৰ পিছত আমাৰ ভাল এটা মেডিচিন চিলেক্ট হ'ব এই টোটেলিটি কৰাৰ কাৰণে আমাৰ সময় লাগে আগতে এটা সময়ত হোমিওপেথিক ছফ্টৱেৰ নাছিলে তেতিয়া ডাঙৰ ডক্টৰবিলাক হাতেৰে মেনুৱেলি কৰিছিলে মানে ৰেপাৰ্টৰিয়েশ্যন এতিয়া ৰেপাৰ্টৰিয়েশ্যন মোৰ ছফ্টৱেৰত ৰেপাৰ্টৰিয়েশ্যনটো হৈ যায় কম সময়ৰ ভিতৰত কেছ টেকিঙো হৈ যায় কম সময়ৰ ভিতৰত ৰেপাৰ্টৰিয়েশ্যন হৈ যায় তাৰপিছত আমাৰ ইজি এটা প্ৰচেছত আমি এটা ভাল হোমিওপেথিক মেডিচিন চিলেকশ্যন কৰিবও পাৰোঁ যা নহওক এইখিনি মোৰ আজি ইউটিউব চেনেলত আজি বহুদিনৰ মূৰত মই এটা ইউটিউব চেনেলত এটা মানে ভিডিঅ' আপলোড কৰিম বুলি ভাবিলোঁ আৰু আশা ৰাখিলোঁ ৰাইজসকলে ভাল পাব আৰু এই চেনেলটো ৰাইজসকলে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপিব গতিকে লাইক কৰি দিব মই এইখিনি আশা ৰাখি আজিৰ এই ইউটিউব চেনেলৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ